Hello friends, আপোনালোকে থাম্বনেলটো চাই ভিডিঅ'টো চাব আহিছে তাৰ মানে আমি ক'ব পাৰো যে আপুনি এবাৰ 2025 ৰ ডিএলএড এন্ট্ৰেন্স টেষ্ট প্ৰি এন্ট্ৰি টেষ্ট যেটো হয় এটো দিবলৈ গৈ আছে আৰু যদি ডিএলএড এন্ট্ৰেন্স টেষ্ট দিবলৈ গৈ আছে তেনেহলে ভিডিঅ'টো আপোনাৰ কাৰণে লৈ আহিছো কাৰণ এবাৰ 2025 ৰ ডিএলএড এন্ট্ৰেন্স টেষ্টৰ কাৰণে কি পৰিব কৰ পৰা পৰিব কেতিয়া কি প্ৰিভিয়াস ইয়াৰত কি কোশ্চেন খুদা হৈছিল এই কোশ্চেন বিলাক ক'ত পাব লগতে এবাৰ কেনেকুৱা ধৰণৰ কোশ্চেন আহিব পাৰে এক্সপেক্টেড কোশ্চেনছ এই যিমানখিনি আপোনালোকৰ ডিএলএড এন্ট্ৰেন্স টেষ্টৰ কাৰণে প্ৰিপাৰেচন ৰিলেটেড কোশ্চেন আছে গটেখিনি ইয়াত আলোচনা কৰিম আৰু ইয়াত আপোনালোকক নিশ্চিত কৰিম যে গটেখিনি যিখিনি সিলেবাস আছে গটেখিনি সিলেবাস কমপ্লিট কৰি দিয়াৰ দায়িত্ব আমাৰ গতিকে ইয়াত আপোনালোকে দেখা পাইছে প্ৰথমতে আইছো অফিচিয়েল সিলেবাসটো ইয়াত আপোনালোকে দেখা পাইছে সিলেবাসটো ইমান ডাঙৰ নহয় সিলেবাসত বিশেষ একো নাই অলপ কেইটামান টপিক দিয়া আছে এইখিনি পঢ়িলেই আমাৰ এক্সামটো ক্ৰেক হৈ যাব এটা ভাল এটা মাৰ্ক উঠাব পাৰিব যে আপুনি গপ্তৰ ডাইটত আপুনি সিট পাবলৈ সক্ষম হ'ব যে প্ৰথমত যেটো সিলেবাস দিয়া আছে সিলেবাস আপোনালোকে জানে সেকশন দুটা আছে এটা হল 35 মাৰ্কছৰ সেকশন 1 আৰু ইয়াত থাকিব জেনাৰেল ইংলিশ এইখিনি পৰ্চন আপোনালোকে দেখা পাইছে জেনাৰেল ইংলিশ 10 মাৰ্কছ থাকিব জেনাৰেল সায়েন্স জেনাৰেল নলেজত 15 মাৰ্কছ থাকিব আৰু ৰিজনিংত 10 মাৰ্কছ থাকিব আৰু সেকশন 2 যেটো আছে ইয়াত থাকিব 65 মাৰ্কছ এইখিনি পৰ্চনত আৰু ইয়াতে জেনাৰেল ম্যাথমেটিক্সৰ 15 মাৰ্কছ থাকিব জেনাৰেল সায়েন্স এণ্ড ইভিএছত 15 মাৰ্কছ থাকিব সোশ্যাল সায়েন্স 6 to 8 ষ্টেণ্ডাৰ্ডৰ যিখিনি বুকছ হয় এইখিনিৰ পৰা থাকিব 20 মাৰ্কছ আৰু ল্যাঙ্গুৱেজ আসামিজ বাংলা এণ্ড বড়ো আৰু ইয়াৰ পৰা থাকিব 15 মাৰ্কছ এই টোটাল মিলি হ'ব 100 মাৰ্কছ আৰু এই সিলেবাসৰ আন্ডাৰত কি আছে এইখিনি এতিয়া অলপ চাও জেনাৰেল ইংলিশতো বেছি টাপ টপিক দিয়া নাই ইয়াত যা দিছে ভোকাবুলাৰি টেন্সেস ভার্ব প্রিপজিশন কম্প্রিহেনশন ভয়েস চেঞ্জ narration adverb and synonym antonyms আৰু ইয়াৰ ভিতৰত প্ৰিভিয়াস ইয়াৰৰ যিখিনি কোশ্চেন হয় বহুত ক্লাস আমাৰ ভিডিঅত আমাৰ চেনেলত দিয়া হৈছে আপোনালোকে নিশ্চয় চাইছে আৰু যদি চোৱা নাই চাই চেক কৰিব পাৰে প্ৰিভিয়াস ইয়াৰৰ কোশ্চেন বিলাকো দিয়া হৈছে প্লাস এনসাৰ কি দিয়া হৈছে আৰু ইয়াত কিন্তু ইমান টাপ কোশ্চেন নহদে ইয়াত জাস্ট ভোকাবুলাৰি তাৰ পিছত আপোনালোকৰ ভয়েস চেঞ্জ এটা বা দুটা কোশ্চেন আহিব প্ৰিপজিশনৰ 3 পৰা 4টা কোশ্চেন আহিব এডভাৰ্ব এটা আৰু সিনোনিম এন্টোনিমৰ পৰা 3টাৰ পৰা 4টা কোশ্চেন আহিব এইখিনি জাস্ট আৰু টেন্স এইবিলাক নাৰেশন এইবিলাক ইমান কোশ্চেন নাহে তাৰ পিছত আপোনালোকৰ জেনাৰেল সায়েন্সত যিখিনি আছে কাৰেন্ট এফেয়াৰ্স হু এভ্ৰিৱেশন কনস্টিটিউশন অফ ইন্ডিয়া হিষ্ট্ৰি অফ আসাম ইনভেনশন যিমানখিনি আছে এইখিনি তাৰ পিছত এটো অলপ ভালকে পঢ়িব লাগিব মাৰ্কস অলপ বেছি আছে তাৰ পিছত ৰিজনিংক আপোনালোকক মই আগৰটো লাষ্ট 2025-24 যিখিনি এন্ট্ৰেন্স হৈছিল ইয়াতো কিছুমান কোশ্চেন ডাইৰেক্ট কমন পৰিছিল আমাৰ ভিডিঅৰ পৰা কি ষ্টুডেন্ট বিলাকে কমেন্ট কৰিছে আৰু এইবাৰ এনেকুৱা কিছুমান সিলেক্টেড ৰিজনিংৰ ট্ৰিক্স আপোনালোকৰ লগত লৈ আহিম যে এই ৰিলেটেড কেইটামান ট্ৰিক্স আপোনালোকে শিকিলে যিমানখিনি ৰিজনিং আহিব কমপ্লিট কৰিব পাৰিব এটো মই এসুৰেন্স দিছো আপোনালোকক তাৰ পিছতে আপোনালোকক সেকেন্ড সেকশনত যেটো আছে সেকেন্ড সেকশনত ম্যাথমেটিক্স আছে ম্যাথমেটিক্স নিউমেৰিকেলৰ পৰা আছে হোল নাম্বাৰ অড নাম্বাৰ নেচাৰেল নাম্বাৰছ প্ৰাইম নাম্বাৰছ ইয়াৰ পৰা এইখিনিৰ পৰা বেসিক কোশ্চেন বিলাক উঠে এই ম্যাথমেটিক্সৰ সিলেবাসটো ইয়াত আপোনালোকে দেখা পাইছে নেক্সট তাৰ পিছত আছে ইভিএস সায়েন্স এণ্ড এনভাইৰনমেন্টাল সায়েন্স ইয়াৰ পৰা থাকিব এইখিনি টপিক ইয়াত দিয়া আছে তাৰ পিছত সোশ্যাল সায়েন্সৰ পৰা আছে 20 মাৰ্কছ ইয়াত আমাৰ 6 ৰ পৰা 10 ষ্টেণ্ডাৰ্ডৰ যদি আপোনালোকে নিজে পঢ়িব পাৰে বুকছখিনি যদি আপোনালোকৰ হাতত আছে তেনেহলে আপোনালোকে থ্ৰলি পঢ়ি যাওক ইয়াৰ পৰা গটেখিনি কোশ্চেন উঠিব যেখিনি সোশ্যাল সায়েন্সৰ আছে ইংলিশৰ যদি বেসিক গ্ৰামাৰখিনি আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ আছে তেনেহলে এটো নপঢ়িলেও হৈ যাব জাস্ট এন্টোনিম সিনোনিম এণ্ড ভোকাবুলাৰিখিনি এইখিনি অলপ চালে হৈ যাব নেক্সট আছে ল্যাঙ্গুৱেজৰ পৰা আমি আপোনালোকক প্ৰভাইড কৰিম আৰু আমাৰ অলৰেডি পেডাগজি ৰিলেটেড বহুতো ভিডিও আমাৰ চেনেলত আপলোড কৰা হৈছে ডিএলএড বিএড ৰিলেটেড এণ্ড টেট ৰিলেটেড ইয়াৰ পৰা কোশ্চেন বিলাক খুদে ইয়াত objectives of language learning importance of language learning application of phrases and idioms skills of language learning listening speaking reading writing এই গটেখিনি এইখিনিৰ ভিডিও আপোনালোকে পাই যাব আৰু ইউটিউবত সাৰ্চ কৰিলে বহুতো ভাল আৰু চেনেল আছে ইয়াতো আপোনালোকে যেটো চেনেল আপোনালোকৰ ভাল লাগে এই চেনেলৰ পৰা আপোনালোকে প্ৰিপাৰেচনটো কৰিব পাৰে আৰু যদি বিচাৰে আমি আপোনালোকে যদি বিচাৰে সিলেবাসটো প্ৰথমৰ পৰা আৰম্ভ কৰি লাষ্টলৈকে বিফৰ এক্সাম কমপ্লিট
কৰাব এনেকুৱা যদি এটা চেনেল খুজি আছে তেনেহ'লে আমাৰ চেনেলটো আপোনালোকে ফলো কৰি ৰাখিব পাৰে কাৰণ আমি অহাকালিৰ পৰা ভিডিঅ' দিয়া আৰম্ভ কৰিম ৰেগুলাৰ ভিডিঅ' আৰু প্ৰথম পৰ্চনটো আমি সেকশন 1 যেটো আছে এটো কমপ্লিট কৰিম অৰ্থাৎ প্ৰথম সেকশনত যেটো পইণ্ট বি আছে জেনাৰেল নলেজ ইয়াৰ অলৰেডি আমাৰ কন্টেন্ট ৰেডি হৈছে আপোনালোকৰ লগত কালিৰ পৰা এটো দিয়া আৰম্ভ কৰিম যে জেনাৰেল নলেজৰ পৰা যিখিনি আছে জেনাৰেল নলেজত কিমান মাৰ্কস আছে ইয়াত টোটাল 15 মাৰ্কস আছে এই 15 মাৰ্কস আমি মোটামুটি 10ৰ পৰা 12টা ক্লাছৰ ভিতৰত কমপ্লিট কৰাই দিম আপোনালোকে চাব তাৰ পিছত আমি ধৰিম ইংলিশ তাৰ পিছত ৰিজনিং এই গোটেইখিনি ক্লাছ আমি কমপ্লিট কৰাৰ পিছত সেকশন 2 যিখিনি আছে এইখিনি যাম তে এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰমেশন যদি আপোনালোকে সিলেবাস ওয়াইজ ক্লাছ বিলাক পাব বিচাৰে আৰু আপোনাৰ এক্সামটো ভাল কৰিব বিচাৰে ডায়েটৰ সিট ল'ব বিচাৰে তেনেহলে আমাৰ চেনেলটো ফলো কৰি ৰাখিব পাৰে আমি ইয়াত কালিৰ পৰা অহাকালিৰ পৰা একদম ৰেগুলাৰলি যিখিনি সিলেবাস আছে এইখিনি প্ৰতিশ্ৰুতিৰ মাধ্যমত আমি কমপ্লিট কৰাই দিয়াৰ দায়িত্ব আমি লম আশা কৰো আৰু আপোনালোকে যদি এনেকুৱা পাব বিচাৰে তেনেহলে আমাক অলপ সহায় জনাব আৰু কোনটো পৰ্চনৰ ভিডিঅ' আপোনালোকৰ বেছি লাগে এইটো কমেন্ট কৰি জনাব আমি এই হিচাপত ভিডিঅ' দিয়াৰ চেষ্টা কৰিম ওকে এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰমেশনস আমাৰ চেনেলটো ফলো কৰিব আৰু আমাৰ লগত থাকিব আমি আপোনালোকৰ লগত সদায় আছো ধন্যবাদ